দিবই লাগিব দখলকারীক ফাঁসি দিবই লাগিব দখল কার্য নির্বাচ দখল কার্য নির্বাচ দখলকারীক ফাঁসি দিও দখলকারীক ফাঁসি দিও বিজেপি go back বিজেপি go back I'm so welcome দখলকারী হুঁশিয়ার দখলকারী হুঁশিয়ার দখলকারী ফাঁসি দিবই লাগিব জাস্টিস হয় আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱাকালি আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতি নিৰ্মমে সমগ্ৰ অসমৰ লগতে বাক্সা জিলাই আমচুৱে সমগ্ৰ অসমতে নাৰীৰ ওপৰত যি নিৰ্যাতন চলি আছে যি অত্যাচাৰ চলি আছে সেই প্ৰতিবাদত আমি আজি বাক্সা জিলাই আমচুৱে এটা প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ আমাৰ গোবৰ্ধন আঞ্চলিক আমচুৰ সহযোগত জিলা আমচুৰ উদ্যোগত আমাৰ কথা হ'ল যে চৰকাৰে বিফল অসম চৰকাৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল তাৰ কাৰণ হ'ল সঘনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সঘনাই ধৰ্ষণ কাৰ্য সংঘটিত হৈছে ধৰ্ষণকাৰীক আমি উচিত শাস্তি চৰকাৰৰ ওপৰত বিহিত ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ আৰু সমগ্ৰ অসমতে যে চৰকাৰ যে আচলতে গৃহ বিভাগ যে ব্যৰ্থ অসম পুলিচ অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ অনাগত দিনত যদি এনেকৈ সদায় ধৰ্ষণ কাৰ্য চলি থাকে আমি আমচুৱে গণতান্ত্ৰিকভাৱে সদায় আন্দোলন কৰি আছোঁ আৰু অনাগত আন্দোলন কৰি যাম ইতিমধ্যে আপোনালোকে গম পাইছে যে ভাৰতবৰ্ষৰ লগতে অসমৰ যি ধৰণৰ নাৰী নিৰ্যাতনৰ বা যি অত্যাচাৰ হৈ আছে এই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনে আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ গৰিহণা জনাইছোঁ আপোনালোকে জানে যে অসমৰ বিভিন্ন ঠাইৰ লগতে ঢিঙত যি নাৰী নিৰ্যাতন সংঘটিত হৈছে এই নাৰী নিৰ্যাতনত আমি তীব্ৰভাৱে নিন্দা আৰু গৰিহণা জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে তেজপুৰ আৰু ঢিং আৰু ডিব্ৰুগড় আদিকে বিভিন্ন ঠাইত যে নাৰীৰ ওপৰত অন্যায় অত্যাচাৰ হৈ আছে বা নিৰ্যাতন চলি আছে এইটো ভাষাৰে তীব্ৰ ভাষাৰে বাক্সা জিলা আমচুৰ ফালৰ পৰা নিন্দা বা গৰিহণা জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে কালি যি ঘটনা সংঘটিত হৈছে একেবাৰে নিৰ্লজ্জভাৱে নিকৃষ্টভাৱে যি ঘটনা সংঘটিত হৈছে একেবাৰে আমি তীব্ৰ ভাষাৰে নিন্দা বা গৰিহণা জনাইছোঁ আৰু ইতিমধ্যে যি কালি যি ঘটনা সংঘটিত হ'ল এই ঘটনাত আমি মানে সুখী হৈছোঁ কাৰণ আমি যিজন ব্যক্তিক আমি ফাঁচি দাবী কৰিছিলোঁ সেই ব্যক্তিজন পানীত পৰি পুলিচৰ ইনভেষ্টিগেশ্যনৰ সময়ত পানীত পৰি মৃত্যুবৰণ কৰিছে আমি শোক প্ৰকাশ কৰিছোঁ কিন্তু আমি দাবী জনাইছিলোঁ যে ৰাইজৰ সন্মুখত তেওঁৰ উচিত শাস্তি দিব লাগে ফাঁচি দিব লাগে কাৰণ এনেকুৱা যিসকলে এনেকুৱা কাণ্ড কৰি আছে তেওঁলোকে যাতে দেখিবলৈ পায় যে দৰ্শন কৰিলে নাৰীৰ ওপৰত অত্যাচাৰ বা নাৰীৰ ওপৰত দৰ্শন কৰিলে কেনেকুৱা শাস্তি পায় সেই হিচাপে আমি দাবী জনাইছিলোঁ যে মানে ৰাইজৰ মুকলি আকাশত তেওঁ ফাঁচি দিব লাগে কিন্তু দুৰ্ভাগ্যজনক পুলিচৰ হেণ্ডকেপ লগাৰ পিছতো কেনেকৈ পানী জাপ কৰি মৃত্যুবৰণ কৰিলে ঠিক আছে মৃত্যু হৈছে আমাৰ ক'ব লগা একো নাই কিন্তু আমি দাবী জনাইছিলোঁ যে মুকলি আকাশত ফাঁচি দিব লাগে যে নহওক আৰু যিসকল এই কাৰ্যৰ লগত জড়িত আছে অনৈতিক পলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে কাৰণ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুকি ফুলি বহুত কথা কৈ থাকে কিন্তু নাৰীক সুৰক্ষিত দিব পৰা নাই যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত যি গৃহ বিভাগ আছে এই গৃহ বিভাগটো বিফল হৈ পৰিছে কাৰণ দিনে দিনে নাৰীৰ ওপৰত যি অন্যায় অত্যাচাৰ হৈ আছে আমাৰ ভয় লাগিছে আমি ঘৰত মা ভনীসকলক বাহিৰত দিব পৰা নাই কাৰণ কেতিয়াবা কি ধৰ্ষণ হৈ পৰে কেতিয়াবা তাতৰ অত্যাচাৰ হৈ পৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যদি আপুনি অসমখন চলাব পৰা নাই তেনেহ'লে আপুনি স্বেচ্ছাভাৱে আপুনি পদত্যাগ কৰক কাৰণ আপোনাৰ হাতত ইমান শক্তিশালী এটা গৃহ বিভাগ আছে এই গৃহ বিভাগ হোৱাৰ থকাৰ পিছতো কিয় নাৰীৰ ওপৰত অন্যায় অত্যাচাৰ হয় কিয় দৰ্শন হয় কাৰণ আপোনালোকে গম পাইছে কালি যিহেতু তেজপুৰত তেনেকুৱা ঘটনা সংঘটিত হৈছে শিক্ষক সমাজত লজ্জিত কৰা এটা ঘটনা সংঘটিত হৈছে যে টিউশ্যন পঢ়াৰ সময়ত এটা নাবালিকা ছোৱালীক ভিডিঅ' বনাই অশ্লীল ভিডিঅ' বনাই নিৰ্যাতন চলাৰ এটা খবৰ আমি বাতৰি কাকতত পাইছোঁ আমি তেখেতকো উচিত বিচাৰ আমি দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ অনতি পলমে আপুনি ঘৃণাৰ ৰাজনীতিক বাদ দি যিসকল দৰ্শনকাৰী তেওঁ দৰ্শনকাৰীক কোনো ধৰ্ম বা জাতি নাই যিসকল দৰ্শনে আমি উচিত বিচাৰ দাবী জনাইছোঁ উচিত শাস্তি দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ আপুনি গৃহ বিভাগ থকা দায়িত্ব থকাৰ পিছতো কিয় নাৰীৰ ওপৰত অন্যায় অত্যাচাৰ হয় এইটোৱে লাষ্ট যাতে নাৰী নিৰ্যাতন হয় যাতে নেক্সট আৰু কোনো ধৰণৰ কোনো দুষ্টিষ্টকাৰী যাতে এই নাৰী নিৰ্যাতনৰ ওপৰত অন্যায় অত্যাচাৰ কৰিব নোৱাৰে এইখিনি ব্যৱস্থা আপুনি কৰিব লাগিব অন্যথাই কিন্তু আমচুৱে তীব্ৰভাৱে মানে আন্দোলন গঢ়ি
তুলিব আজি প্ৰত্যেকটো জিলাৰ লগতে আমি বাক্সা জিলাতো আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মহামান্য সভাপতি নিৰ্দেশ দিছে যে প্ৰত্যেক জিলাতে ভয়ংকৰ আন্দোলন হ'ব লাগে যদি অসমৰ গৃহ বিভাগ অসম পুলিচ যদি এই দৰ্শনকাৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰে অনাগত দিনত ভয়ংকৰ আন্দোলন হ'ব আমচুৰ সভাপতি ইতিমধ্যে কৈ গৈছে আমি বহি থকা নাই আমি প্ৰতিটো মুছলমান সমাজ প্ৰতিটো যত জাতি ধৰ্ম বৰ্ণ লোকৰ লগত আলোচনা কৰি এই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম বিজেপি চৰকাৰৰ যি শ্লোগান আছে বিফল হৈছে তেখেতে খালি তেখেতৰ খালি নিৰ্বাচনৰ সময়ত বিটি পঢ়াও ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ লগাই থৈ গৈছে কিন্তু কোনো ধৰণৰ কামত লগা নাই স্পষ্টকৈ কৈছোঁ আপোনালোকৰ বেটি পঢ়াও বেটি বচাও যি শ্লোগান এই শ্লোগান নেক্সটবাৰ আপোনাৰ দেৱাত কোনো নৈতিক অধিকাৰ নাই কাৰণ আপোনালোকে কোনো ধৰণৰ আপোনালোকে এই নাৰীক আপুনি সুৰক্ষা দিব পৰা নাই সেই সদিনা যি কলকাতাৰ যি জঘন্য ঘটনা সংঘটিত হৈছে এই জঘন্য ঘটনাত কিন্তু আপোনালোকে এতিয়ালৈ ন্যায় দিব পৰা নাই ইতিমধ্যে আমি জানো অসমত কেইবাটাও ছোৱালীক কেইবাটাও নাবালিকাক যি দৰ্শন কাণ্ড সংঘটিত হৈছে এই দৰ্শন কাণ্ডত কিন্তু আপোনালোকে ন্যায় দিব পৰা নাই আমি ধিক্ষাৰ জনাইছোঁ নিন্দা জনাইছোঁ ডাঙৰ ডাঙৰ পোষ্টাৰ নিৰ্বাচনৰ সময়ত পোষ্টাৰ লগালেই নহ'ব এইটো কাৰ্যকাৰিত কৰিব লাগিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ থকা অসম পুলিচক আমি অনুৰোধ জনাইছোঁ আপোনালোকে অনতিপলমে যিসকল দুষ্কৃতিকাৰী ছোৱালীৰ ওপৰত নিৰ্যাতন চলাইছে এই দুষ্কৃতিকাৰী ছোৱালীক অনতিপলমে শাস্তি প্ৰদান কৰিব লাগে অন্যথাই কিন্তু আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা জনাইছোঁ আৰু তীব্ৰ ভাষাৰে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম